সময়ত তামিলনাডু চৰকাৰেও এই শ্ৰমিকসকলৰ বাবে 10 লাখকৈ আৰ্থিক মঞ্জুৰি প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অতিৰিক্তকৈ 5 লাখ টকাৰ এটা সাহায্য এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মই পুনৰ এবাৰ এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ টাটা টেকনলজিৰ সৈতে ইণ্ডাষ্ট্ৰী 4.0 ট্ৰেইনিং আমাৰ ৰাজ্যৰ বিভিন্ন ITI আৰু পলিটেকনিকত দিয়া হয়। প্ৰায় 3000 কোটি টকা ব্যয়েৰে আমি বিভিন্ন ITI আৰু পলিটেকনিকসমূহ আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু বছৰি 2000 ল'ৰা ছোৱালীক আমি ইণ্ডাষ্ট্ৰী 4.0 ৰিলেটেড ট্ৰেডৰ আমি ট্ৰেইনিং দিওঁ। এই গোটেই ব্যৱস্থাটোত 16,000 টকা তেখেতসকলে বাৰ্ষিক আমাৰ ছাত্ৰ ছাত্ৰীসকলে ফিজ দিব লাগিছিলে। আজি কেবিনেটে এই 16,000 টকা ফিজক হ্ৰাস কৰি 11,000 টকালৈকে হ্ৰাস কৰে। অৰ্থাৎ এই বছৰৰ পৰা তেওঁলোকে 16,000ৰ পৰিৱৰ্তে 11,000 টকা দিলেও এই ট্ৰেইনিং বা এই শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। বৰাক উপত্যকাৰ ৰাইজৰ বাবে আজি কেবিনেটে এটা খুব ভাল খবৰ কঢ়িয়াই আনিছে। শিলচৰৰ যিটো মেইন ৰোড আমি যাক NH 306 সেকশন ফ্ৰম ট্ৰাংক ৰোড পৰা ট্ৰাংক ৰোড যাক আমি কেপিটেল পইণ্ট বুলিও কওঁ, কেপিটেল পইণ্টৰ পৰা ৰাংগিৰখিৰি পইণ্ট, এই গোটেই ৰাস্তাটো অত্যন্ত কনজাষ্টেড আৰু এই ৰাস্তাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ শিলচৰ মেডিকেল কলেজ NIT আসাম ইউনিভাৰ্চিটি যাবলৈ এই ৰাস্তাটোৱে ব্যৱহাৰ কৰা হয়। শিলচৰৰ ৰাইজৰ বহুদিনীয়া এটা দাবী আছিলে যে এই ৰাস্তাটোৰ ওপৰত এখন এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব লাগে। ৰাজ্য চৰকাৰে আজি এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰকল্পটোক অনুমোদন জনাইছে আৰু এই প্ৰকল্পটো প্ৰায় 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই প্ৰকল্পটো নিৰ্মাণ কৰোঁতে আনুমানিক ব্যয় 564 কোটি টকা হ'বগৈ। ৰাজ্য চৰকাৰৰ কেবিনেটে আজি শিলচৰৰ এই এলিভেটেড কৰিডৰটো নিৰ্মাণ কৰিবৰ বাবে 564 কোটি টকাৰ অনুমোদন জনাইছে। ইয়াৰ প্ৰায় 100 কোটি টকা লেণ্ড একুইজিশ্যনৰ কামৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু একজেক্ট কনষ্ট্ৰাকশ্যন কষ্ট উইল বি 464 crores rupees। আমাৰ গুৱাহাটী মেডিকেল কলেজখনক সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিলে। গুৱাহাটী মেডিকেল কলেজৰ পুৰণা কেম্পাছটো সম্পূৰ্ণভাৱে ডিমলিছ কৰি তাত এটা আটকধুনীয়া ভৱন য'ত নেকি 5,000 ৰোগী একেলগে থাকিব পাৰিব, এটা বৃহৎ প্ৰকল্প ৰাজ্য চৰকাৰে ৰূপায়ণৰ কথা ঘোষণা কৰিছিল। এই প্ৰকল্পটোৰ লগতে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, ৰাজ্যৰ বিভিন্ন পেৰামেডিকেল এডুকেশ্যন আদিক শক্তিশালী কৰিবলৈ আজি ৰাজ্য চৰকাৰে 4,257 কোটি টকাৰ এটা বিশাল প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰে 2200 কোটি টকা অকল গুৱাহাটী মেডিকেল কলেজখনক নৱনিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু এই নতুন ভৱন নিৰ্মাণ হোৱাৰ পিছতেই গুৱাহাটী মেডিকেল কলেজ, এইমছ
আৰু আন যিকোনো মেডিকেল কলেজতকৈ দেশৰ ভিতৰতে আটাইতকৈ ব্যাপক আৰু আটাইতকৈ সুন্দৰ মেডিকেল কলেজলৈ ৰূপান্তৰ হ'ব। এই গোটেই আঁচনিখন ৰূপায়ণৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকে আমাক ঋণ আগবঢ়াব, যাৰ 80% কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু 20% ৰাজ্য চৰকাৰে বহন কৰিব। মই নেক্সট কোনোবা এটা ডেটত গুৱাহাটী মেডিকেল কলেজৰ নতুন বিল্ডিংটোৰ যিটো কায়াকল্প আমি ঠিক কৰিছোঁ তাৰ বিষয়ে আপোনালোকক জনাবৰ বাবে মই চেষ্টা কৰিম। বাহিৰত কাম কৰি থকা অসমীয়া সমাজখনৰ বাবে এটা ভাল খবৰ। অসমীয়া মানুহে যদি কৰ্ণাটক ৰাজস্থানত চাকৰি সূত্ৰে যায় বা অৰুণাচল নাগালেণ্ড আদিত চাকৰি সূত্ৰে যায়, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমত নপঢ়ে তেনেহ'লে অসমৰ মেডিকেল কলেজৰ ছিট তেওঁলোকৰ বাবে উপলব্ধ নহৈছিলগৈ। 1985 চনত এই বিষয়ে এটা ৰুল আৰম্ভ কৰা হৈছিল যে যিকোনো ল'ৰা ছোৱালীয়ে অসমত মেডিকেল পঢ়িবলৈ আপ টু দ্য মেট্ৰিকুলেশ্যন অসমত তেওঁলোকে পঢ়িবই লাগিব। ইয়াৰ ফলত অসমৰ যদি কোনো সেনাবাহিনীৰ জোৱান আছে, CRPFৰ জোৱান আছে, অসমৰ যদি কোনো ল'ৰা ছোৱালীয়ে কেন্দ্ৰীয় চৰকাৰত কাম কৰে আৰু চাকৰি সূত্ৰে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমৰ বাহিৰত পঢ়িব লাগিছিলে, তেওঁলোকে অসমৰ মেডিকেল কলেজত ছিট পোৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল। ৰাজ্য চৰকাৰে আজি এটা সিদ্ধান্ত গ্ৰহণ কৰে যে যদি বাহিৰত কাম কৰা ব্যক্তিজনৰ 3টা প্ৰজন্ম অসমত আছিলে, তাৰমানে তেওঁলোকৰ দেউতাক মাক আজু ককা 3টা প্ৰজন্ম যদি অসমৰ হয় তেনেহ'লে তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়াৰ পৰা অসমৰ মেডিকেল কলেজত পঢ়িব পাৰিব। অসমৰ হাইস্কুলতে পঢ়াটো এতিয়াৰ পৰা মেণ্ডেটৰী নহ'ব। খালি কণ্ডিশ্যন এটাই যে তেওঁলোক 3টা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব। 71 চন হ'লে নহ'ব, তেওঁলোকে 3টা প্ৰজন্ম তেওঁলোকৰ দেউতাক মাক অসমৰ হ'ব লাগিব। আৰু যিহেতু এতিয়া আমাৰ অসমত মেডিকেল ছিট 1800লৈকে যাব পাৰিছে, এই সিদ্ধান্তই কাকো ক্ষতি নকৰে, কাৰণ এতিয়া আমি দেখা পাইছোঁ যে আমাৰ অপৰ্যাপ্ত মেডিকেল ছিট আমি নিৰ্মাণ কৰিব পাৰিছোঁ। আজি কেবিনেটে মেডিকেল এডমিশ্যনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক অসমৰ স্থায়ী বাসিন্দা হিচাপে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰমানে অৰুণাচল প্ৰদেশৰ মৰাণ জনগোষ্ঠীৰ লোকে এতিয়া অসমত মেডিকেল পঢ়াৰ সুবিধা লাভ কৰিব আৰু দে উইল বি ট্ৰিটেড এজ আছামিজ। আজি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰে। আজিৰ কেবিনেটত ৰাজ্যৰ নৱমমান শ্ৰেণীৰ 3,11,614 গৰাকী ছাত্ৰ ছাত্ৰীক একোখনকৈ বিনামূলীয়া বাইচাইকেল দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু কেবিনেটে এই আঁচনিটো ৰূপায়ণৰ বাবে 130 কোটি টকাৰ অনুমোদন জনায়। আজি কেবিনেটে আমাৰ মহাবিদ্যালয়সমূহত অলপতে হৈ যোৱা যি নামভৰ্তি আছিলে, সেই নামভৰ্তিত 1,75,817জন ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেট ষ্ট্ৰীমত বিনামূলীয়া নামভৰ্তি কৰিবলৈ সক্ষম হয়। এওঁলোকে নামভৰ্তি বিনামূলীয়াকৈ কৰিলেও নামভৰ্তিৰ ফিজ ৰাজ্য চৰকাৰে কলেজসমূহক উভতাই দিব লাগিব আৰু তাৰ বাবে কলেজসমূহক বিনামূলীয়া নামভৰ্তিৰ বাবে ধনৰ ৰিইম্বাৰ্চমেণ্টৰ বাবে কেবিনেটে আজি 126 কোটি টকা অনুমোদন কৰে। অৰ্থাৎ
৭৫,৮১৭ গৰাকী ছাত্ৰ ছাত্ৰী বিনামূলীয়া নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল আৰু ৰাজ্য চৰকাৰে ১২৬ কোটি টকাৰ খৰচ এই আঁচনিটোৰ বাবে ব্যয় কৰিব। আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন বিভাগত কাম কৰি থকা ১,২৩১ জন আৰু অসম সচিবালয়ত কাম কৰি থকা ৯৯ গৰাকী কেজুৱেল ফিক্স পে এমপ্লয়িজক বিভিন্ন ধৰণে সহায় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত মিনিমাম যিটো ১,২৩১ গৰাকী মাষ্টাৰ ৰোল কেজুৱেল আৰু ফিক্স পে ৱৰ্কাৰ আছে, এতিয়াৰ পৰা আমি তেওঁলোকক মিনিমাম পে স্কেল প্ৰদান কৰিম। এই সিদ্ধান্তটো আজি কেবিনেটে গ্ৰহণ কৰে। আনহাতে আমাৰ অসম সচিবালয়ত কৰ্মৰত ৯৯ গৰাকী ফিক্স পে ষ্টাফক আজি আমি তেওঁলোকৰ দৰমহা বৰ্তমান তেওঁলোকে ৯,০০০ পায়, আমি ৯,০০০ৰ পৰা ১৬,৪০০ টকালৈকে বৃদ্ধি কৰিছোঁ। আপোনালোকে জানে যে অহাকালি আমাৰ সমগ্ৰ ৰাজ্যতে অৰুণোদয় আঁচনিৰ ৩য় সংস্কৰণ শুভাৰম্ভ হ'ব। ৰাজ্যৰ ৩০ লাখ লোকে এই অৰুণোদয় আঁচনিৰ ধন কালিৰে পৰা পাবৰ বাবে আৰম্ভ হ'ব। অৱশ্যে BTCৰ চিলেকশ্যনৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে, সেইবাবে BTCৰ হিতাধিকাৰীসকলক পুঁজি দিওঁতে আৰু কিছু পলম হ'ব। কিন্তু অহাকালি যি ৩০ লাখ আই মাতৃয়ে অৰুণোদয় আঁচনি লাভ কৰিব, এই অৰুণোদয় আঁচনিত আমি আৰু এটা নতুন সংশোধনী আনিছোঁ। আমাৰ যিবিলাক জীৱিকা সখী বাইদেউ আছে, গাঁৱত তেওঁলোকক কেতিয়াবা জীৱিকা সখী বুলি কয়, কেতিয়াবা পশু সখী বুলি কয়, কেতিয়াবা বেংক সখী বুলি কয়। আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰা কমিউনিটি কেডাৰৰ সকলো জীৱিকা সখী, বেংক সখী বাইদেউক আমি ডিৰেক্টলি অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত বেংক সখী, জীৱিকা সখী বাইদেউসকলেও তেওঁলোকে পাই থকা যি পুঁজি বা বেতন, তাৰ লগত অতিৰিক্তকৈ আৰু ১২৫০ টকা লাভ কৰিব। এই সিদ্ধান্তৰ দ্বাৰা অসমৰ ১৪,০০০ সখী বাইদেউ উপকৃত হ'ব। আজি কেবিনেটত আমি এটা যথেষ্ট ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আপোনালোকে জানে যে ইমান দিনে NPS, OPS ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা আলোচনাৰ বিষয়বস্তু আছিলে। ভাৰত চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ২৫ বছৰ কাম কৰি থকা যিসকল চৰকাৰী কৰ্মচাৰী, তেওঁলোকে যেতিয়া ৰিটায়াৰমেণ্ট হয়, তেওঁলোকক আমি পুৰণি পেঞ্চন আঁচনিৰ দৰেই আমি পেঞ্চন প্ৰদান কৰিম। আৰু যিসকলে 10 বছৰ কাম কৰি তেওঁলোকে ৰিটায়াৰমেণ্ট হ'ব লগা হয়, তেওঁলোকৰ কাৰণেও আমি পেঞ্চনৰ ব্যৱস্থা কৰিম। আৰু পেঞ্চনৰ লগতে তেওঁলোকে DA আদিও লাভ কৰিব। আৰু এই নতুন স্কিমটোৰ নাম দিছিলে ইউনিফাইড পেঞ্চন স্কিম। তাৰমানে OPS আৰু NPS দুয়োটাৰে সামঞ্জস্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিতভাৱে পেঞ্চন প্ৰদান কৰিবলৈ ইউনিফাইড পেঞ্চন স্কিম আৰম্ভ কৰিছিল। দেশৰ 4খন ৰাজ্যই ইউনিফাইড পেঞ্চন স্কিম এতিয়ালৈকে গ্ৰহণ কৰিছে। আজি আমাৰ ৰাজ্য চৰকাৰেও এই ইউনিফাইড পেঞ্চন স্কিম অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এডপ্ট কৰে। ইয়াৰ ফলত ৰাজ্যত বহু দিনৰ পৰা চলি থকা
NPS আৰু OPSৰ বিতৰ্ক সামৰণি পৰিব। যিসকলে NPSত থাকিব খোজে, বিশেষকৈ যিসকল ডেকা ল'ৰা নতুনকৈ নিযুক্তি হৈছে, তেওঁলোকে NPSতে বেনিফিট বেছিকৈ পাব UPSতকৈও। কিন্তু আমি দুইটা অপশ্যন তেওঁলোকৰ বাবে খুলি দিছোঁ যে তেওঁলোকে নিজে বিচাৰিলে NPSতো থাকিব পাৰিব বা তেওঁলোকে UPSতো যাব পাৰিব। UPSলৈকে যোৱা মানে তেওঁলোকে নিশ্চিত পেঞ্চন, OPSৰ লোকসকলে যেনেকৈ পাই আছিলে অল্ড পেঞ্চন স্কিমৰ, UPSত গ'লে তেওঁলোকে নিশ্চিতভাৱে পেঞ্চন লাভ কৰি থাকিব। আজি এই আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰে আৰু এবছৰৰ ভিতৰত কৰ্মচাৰীসকলে সিদ্ধান্ত ল'ব পাৰিব যে আমি NPSত থাকিম নে আমি UPSলৈকে যাম। ইয়াৰ ফলত ৰাজ্যত চলি থকা বা দেশত চলি থকা এটা বহুদিনীয়া বিতৰ্কৰ সামৰণি পৰিব বুলি আমি আশা কৰিছোঁ। আজি কেবিনেটত কেইটামান আৰু গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত লৈছোঁ। এটা হৈছে ধুবুৰী আৰু সাউথ চালমাৰা জিলাত আৰু লগতে অসমৰ চৰ অঞ্চলত কাম কৰি থকা যিখিনি আমাৰ ছোৱালী শিক্ষয়িত্ৰী আছে, তেওঁলোকক আমি গৃহ জিলালৈকে ট্ৰান্সফাৰ কৰাৰ বা গৃহ জিলাৰ সমীপৰ এখন জিলালৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। তাৰমানে সাউথ চালমাৰা, ধুবুৰী বা চৰ অঞ্চলত যিসকল ছোৱালী শিক্ষয়িত্ৰী কাম কৰি আছিলে, 5 বছৰ চাকৰি সম্পূৰ্ণ হৈছে। আগতে আছিলে যে 10 বছৰ হ'ব লাগিব, তাতো পোষ্ট থাকিব লাগিব। আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত আৰু চৰ অঞ্চলত কাম কৰি থকা আৰু 5 বছৰ সম্পূৰ্ণ কৰা সকলো ছোৱালীক আমি গৃহ জিলা বা গৃহ জিলাৰ সমীপৰ যিকোনো এখন জিলালৈকে আমি ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। কোনোবা যদি ডিব্ৰুগড়ৰ ছোৱালী কাম কৰি আছে, ডিব্ৰুগড়লৈকে যদি পোষ্ট নাই, আমি তিনিচুকীয়া, শিৱসাগৰ বা ধেমাজিত দিম। যদি কামৰূপ জিলাৰ সন্তান সাউথ চালমাৰাত কাম কৰি আছে, আমি কামৰূপ জিলাত দিব নোৱাৰিলেও মৰিগাঁও, নলবাৰী আমি ইয়াত দিয়াৰ কাৰণে চেষ্টা কৰিম। ই এটা ছোৱালী শিক্ষয়িত্ৰীৰ কাৰণে এটা বহুত ডাঙৰ সকাহ হিচাপে পৰিগণিত হ'ব বুলি আমি আশা কৰিছোঁ। ৰাজ্য চৰকাৰৰ কেবিনেটে আজি আৰু এটা সিদ্ধান্ত লৈছে। কেইদিনমান আগতে আমি সৰ্বশিক্ষা অভিযানত কাম কৰি থকা আৰু 5 বছৰ পূৰ্ণ হোৱা শিক্ষকসকলক চৰকাৰী শিক্ষক হোৱাৰ সুবিধা দিছিলোঁ। কিন্তু 5 বছৰৰ অপশ্যনটো থকা কাৰণে বহুবিলাক শিক্ষকে এই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ সুবিধা ল'ব পৰা নাছিলে। তেওঁলোকে আমাক আবেদন কৰিছিলে। এতিয়া 5 বছৰটো আমি 3 বছৰলৈকে কমাই দিছোঁ। সৰ্বশিক্ষা অভিযানত 3 বছৰ কাম কৰিলেও তেওঁলোকক আমি সৰ্বশিক্ষাৰ পৰিৱৰ্তে চৰকাৰী শিক্ষক হিচাপে আমি পুনৰ তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। এই দুইটা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বহুদিনীয়া ৰিকুৱেষ্ট আছিলে। আজি দুইটা ৰিকুৱেষ্ট আমাৰ কেবিনেটে গ্ৰহণ কৰে আৰু আমাৰ এই সিদ্ধান্তই তেওঁলোকৰ বহুদিনীয়া এটা ৰিকুৱেষ্ট বা দাবী পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। আজিৰ কেবিনেটত এইকেইটাই সিদ্ধান্ত আছিল। আপোনালোকে যদি কিবা সোধে সুধিব পাৰে। 5 years যাৰ কমপ্লিট হৈ গ'ল, তাৰমানে 2021ত যিসকলে বা 20ত নিযুক্তি পাইছিলে, মিনিমাম 5 yearsটো কৰিবই লাগিব। কিন্তু যাৰ 5 years হৈ গ'ল, তেওঁলোকক এতিয়া পোষ্ট থাকক বা নাথাকক আমি ট্ৰান্সফাৰ দি দিম। তেওঁলোকে এবছৰৰ ভিতৰত সিদ্ধান্ত ল'ব। নহয়,
চৰকাৰী কৰ্মচাৰী হ'ব লাগিব ৰিটায়াৰ্ড কৰা মানুহে এইটোত আৰু শিফট কৰিব নোৱাৰে যোন ৰিটায়াৰ হৈ গ'ল তেওঁ ৰিটায়াৰ হৈ গ'ল চৰকাৰৰ যি কৰ্মচাৰী আছে তেওঁলোকে এতিয়া সিদ্ধান্ত ল'ব পাৰিব যে আমি এনপিএছত থাকিম নে ইউপিএছত যাম তাৰ কাৰণে ইউপিএছৰ ফুল বেনিফিট পাবৰ কাৰণে 25 বছৰ চাকৰি ক'ব লাগিব হাফ বেনিফিট পাবৰ কাৰণে 10 বছৰ চাকৰি কৰিব লাগিব আৰু এইটো গাইডলাইন আমি নটিফিকেশ্যন কৰি দিম তেতিয়া কৰ্মচাৰীসকলে নিজে সিদ্ধান্ত ল'ব পাৰিব যে আমি এনপিএছত থাকিম নে আমি ইউপিএছত যাম কিন্তু ইউজুৱেলি নতুন ল'ৰা ছোৱালীবোৰ এনপিএছতে থাকিব কাৰণ তাতে বহুতখিনি ৰিটায়াৰমেণ্টৰ পিছত বহুতখিনি সুবিধা তেওঁলোকে পাব So if you can brief about the UPS scheme, the decision that you take. Government of India has adopted UPS scheme which is a modified version of NPS. In NPS government contribution was 10%. But now government contribution will increase to 18.5%. State government has adopted UPS scheme similar to what will be entitled to the state central government employee. Now the same scheme will be available for the employee of the state government also. Existing employee will get a 1-year time frame to either remain in NPS or to adopt UPS. If somebody adopt UPS, his contribution in NPS will be automatically transferred to the UPS account, will be transferred to the UPS account. I think with adoption of this scheme, the debate between NPS and OPS has finally come to an end. অহাকালি এজন অসমীয়া ৰূপকমল কলিতা তেখেত আহিব বুলি আমাক জনাইছে গতিকে মই ভাবো যে এজনকৈ আহিব আমাক জনাইছে যে ৰূপকমল কলিতা বুলি এগৰাকী আছিলে তেওঁ অলপ আগতে সিআইডিত ফোন কৰিছে আৰু তেওঁলোকে আহাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ কালি আহিব বুলি কৈছে ৰূপকমল কলিতা বাকি সকলে এতিয়ালৈকে আহিম বুলি কোৱা নাই কিন্তু আমি প্ৰেছাৰ ৰাখিছো যে আহিব লাগে বুলি গতিকে মই ভাবো যে আজি নহলে কালিটো আহিব লাগিবই যিমান সোনকালে আহে সিমানে আমি তদন্তটো শেষ কৰিব পাৰো Mr. Chief Minister, তেওঁলোক আহিব খোজা নাই আৰু এতিয়া বাধা কি আছে কি নাই কোনোবাই কৈছে যে আমাৰ সিংগাপুৰ পুলিচে আমাক আহিব মানা কৰিছে কোনবাই কৈছে আহিলে আমাৰ চাকৰিটো যাব তেনুকা বিভিন্ন ধৰণৰ কথা তেওঁলোকে কৈ আছে কিন্তু মুখ্যতঃ আজি প্ৰথমবাৰ এজন ব্যক্তিয়ে অহাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আৰু মই ভাবো যে এজন যদি আহে তেতিয়ালে লাহে লাহে আন সকলো ডেফিনেটলি আহিব Mr. Chief Minister, on this aspect of the investigation, that there are two aspects to it. One is these 8 people whom you want to join the investigation who are NRIs from Singapore. How you would get them is one challenge. Number 2 challenge is that to take this investigation forward, your investigating team also needs to go and our investigation team is not required to go because under AMLET whatever Singapore police will collect evidence they will definitely share with us. Our request has already gone. As you know that no foreign country will allow other countries' police to investigate. That is not the law. Like Singapore or American FBI cannot come to India and inquire. So they will take help from Indian police also, only. So that is why Interpol concept is there, that the police of one country will aid the other country. But nobody will allow a police of other country to inquire in their country because that will be infringement of sovereignty. So কোনো এখন সাৰ্বভৌম ৰাষ্ট্ৰই বিদেশী ৰাজ্যৰ পুলিচক ইনকুৱাৰি কৰিব নিদিয়ে সহযোগিতা কৰে সেইকাৰণে our request for legal assistance is already pending with Singapore. So whatever Singapore will collect or they have done investigation,
I think under AMLET they will share with us. But how much hopeful you are in terms of getting the cooperation? It is not a question of hopeful and not hopeful. We have sent a request now, as per the treaty, they should help us. So now it is not a question of 60% hopeful, 40% hopeful. It is a legal understanding between Singapore and India that India will help Singapore, Singapore will help India. So now we are waiting for that assistance. Mr. Chief Minister, how many of them are left to arrive here? As I told you that one is coming, I think they were total 9. So let them, I think they are also Assamese person. So, and I think they will respond one by one. It is not that they will completely, they will decide not to come. I think they will come, but generally fear factor eta thake. Gotike lahe lahe ami teolukok motivate kori thakim je apnalok ahok cooperate korok. Ar moi bhabu je hoi jabo. So, অখিল গগৈক জীৱন কালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলোঁ কোনোবাই অখিল গগৈ কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালো বুলি টুইট কৰা কৰবাত আছে নেকি কাৰোবাৰ লগত কেতিয়াবা অখিল গগৈয়ে জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি এটোতো পলিটিক্স কৰি আছে আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয় So তেওঁলোকে ভাবিছে ইয়াত ভোট আছে কিন্তু ইয়াত উল্টা পৰিব কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো যদি অখিল গগৈ অনুৰাগী হলহেঁতেন তেতিয়া কথাটো বেলেগ আৰু অখিল গগৈ আৰু শ্যামকানু মহন্তৰ দুইটাৰেতো ডিমাণ্ড একে আৰু শ্যামকানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলাপ্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে সেইকাৰণে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেজ ভ্যালুত বুজি নাপাব তেওঁ যদি কয় এটো খও হ'ব পাৰে তেওঁ আসলতে এটোত কিবা কি কৰিব খুজিছে তেওঁ জানে গতিকে অখিল গগৈৰ কথাবিলাক কোনো সাধাৰণ মানুহে বুজি নোপোৱা কথা তেওঁৰ কথাটো সকলো মানুহে গৈ নমস্কাৰ কৰিছে জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে ভিডিও আপোনালোকে দেখিছে নে নাই চাব আপোনালোকে ভিডিও আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰো আৰু প্ৰণাম কৰি বিদায় দিওঁ হিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলো জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে এটো কি বস্তু এটোটো কোনো মানুহে নকৰে গতিকে তেওঁ কি ভাবি কি কৰি থাকে এটো সাধাৰণ মানুহে বুজিব নোৱাৰে পিজুছে অলপ যদি বুজিব আৰু আমি বুজি নাপাও হেতু মইতো বুজি নাপাও গতিকে তেওঁৰ হেতু চলি থাকিব তেওঁ ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলো গতিকে জুবিন গাৰ্গৰ মৃত্যুৱে মোক জিকাই দিব এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি গতিকে জুনে মৃতকৰ নামত ৰাজনীতি কৰে হি আসলতে তাৰ কোনো আইডেন্টিটিয়ে নাই আৰু ইনকুৱাৰীটো সিএমএ কৰা নাই পুলিচেহে কৰি আছে কিবা ভাল বেয়া আছে কোৰ্টটো খোলা আছে আপোনালোকে কোৰ্টত যাবই পাৰে যদি কিবা ইনকুৱাৰীত কম বেছি হৈছে এই বিষয়টোলৈ যিবিলাকে ৰাজনীতি কৰিব খুদি আছে বহুত কম দেখা পায় ইমান দূৰলৈকে তেওঁলোকে দেখা নাপায় হলে যি আবুল তাবুল কথা কৈ আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামতো এফআইআৰ দি দিছে ই কি কৰিছে গোটেই বস্তুটোক এটা তৰল পৰ্যায়লৈকে ৰূপান্তৰ কৰা হোৱা নাই জানো যে এটা এজন মানুহৰ হত্যা বা মৃত্যু হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াই জীৱনতো জুবিন গাৰ্গক দেখা পোৱা নাই কথাও পতা নাই তেওঁৰ নামতো এখন এফআইআৰ দি দিছে তাৰমানে কি গোটেই কথাটোৱে অসমীয়া জাতিটোক এটা তুলুঙা কৰিব খোজা হৈছে যে আমি যেন এটা তুলুঙা জাতি যি কথাৰ ওপৰত আলোচনা কৰি থাকিম মইতো ইমান আচৰিত হৈ গলো ৰাতি যেতিয়া মোক ক'লে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো এফআইআৰ পৰিছে এইটো মিনিং কি এটা যি মানুহ ছিংগাপুৰত যোৱাও নাই তাৰ ওপৰতো ইয়াত এফআইআৰ মাৰি আছে
যে অমুকৰ লগত অমুকৰ ভাল আছিল আৰে আটাইতকৈতো জুবিন গাৰ্গৰ নিজৰে মানুহখিনিৰ লগত ভাল আছিল যাৰ য'ত ভাল আছিল তাতো এতিয়া ধৰক মোৰ লগত চন্দ্ৰ পাটোৱাৰী ফটো দেখুৱাই আছে আৰে আটাইতকৈ ডাঙৰ ফটোখনটো তেওঁ জুবিন গাৰ্গৰ লগতে আছে সেইকাৰণে কালি মই দেখিছোঁ আছুৰ প্ৰেচিডেণ্টৰো এখন ফটো ভাইৰেল কৰি দিছে উৎপল শৰ্মাৰ শ্যাম কানু মহন্তৰ লগত কিন্তু শ্যাম কানু মহন্তৰটো আটাইতকৈ ভাল ফটোকেইখন জুবিন গাৰ্গৰ লগতে আছে এতিয়া মইতো অসমত প্ৰতিদিনাই মোৰ কিজানি ফটো চেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে এটা মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল এটা মই কি উত্তৰ দিম তেতিয়া মই মানুহক মোৰ লগত চেলফি উঠিব অহা মানুহবিলাকক মই খেদিব লাগিব CRP লগাই তহঁতি প্ৰথম পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰোঁ আগতো ক্ৰাইম কৰা নাই তেতিয়াহে ফটো উঠিব দিম তেনেকৈ মই কৰিব পাৰিম নেকি তো আপোনালোকেও কেতিয়াবা চাব আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে মইতো পুলিচে মোক কৈছে যে ছাৰ যোনে যোনে লিখি আছে শ্যাম কানু মহন্তৰ মোবাইলত চবৰে তেওঁলোকৰ নাম লগত ফটো আছে আপোনালোকৰ মেক্সিমাম পেপাৰ টিভিৰ নিজৰ নিজৰ মালিকৰ ফটো আছে আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি তাৰপিছত যেতিয়া নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায় এইটো এটা কি বিড়ম্বনা কৰি থৈছে তাৰমানে গোটেই কথাটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয় কাৰ দোষ উলিয়াম কাক অলপমান অভিযুক্ত কৰিব পাৰিম কাবাৰ লগত যদি কাবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ কেতিয়াও মৃত মানুহৰ লগত এনেকৈ ৰাজনীতি নহয় আৰু সেইটো মই নাজানো ক'ৰ পৰা আৰম্ভ হ'ল এইটোতো আমাৰ অসমত আগত কেতিয়াও নাছিলে Mr. Chief Minister, over the last few months, there has been an attempt in Assam to, disturb the peaceful situation out here. And some fringe elements also tried to hijack it during taking advantage of Zubin Garg's আজি death. আমাৰ অসমত সমস্যা কি হৈছে অসমত মেক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে ছ'চিয়েল মিডিয়াত লিখি আছে তাত 2টা গ্ৰুপ আছে এটা হ'ল অনুৰাগী যোনে সঁচাকৈ জুবিনৰ ন্যায় বিচাৰে জুবিনৰ আত্মাৰ শান্তি বিচাৰে এটা হ'ল অনুৰাগী আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপিক হৰুৱাব পাৰোঁ নেকি তাত 2টা ক্লিয়াৰ গ্ৰুপ আছে এটা হ'ল অনুৰাগীৰ গ্ৰুপ তেওঁলোকে ন্যায় বিচাৰে তেওঁলোকে ইয়াৰ লজিকেল কনক্লুজন বিচাৰে যেনেকৈ পৰহিয়ে মই গৰিমাৰ ঘৰত গৈছিলোঁ মোক কৈছে যে দাদা আমাক পুৰা ছিকুৱেঞ্চটো লাগে ক'ৰ পৰা কি হৈছিলে সেইটো হ'ল এটা জেনুইন কনচাৰ্ণ আনফালে এটা পাৰ্টি থিয় হৈছে এটি জুবিনৰ গান জীৱনত শুনাই নাই মেক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা ছিংগাৰ আনে আৰু বাংলাদেশৰ ছিংগাৰে তাতে গান গায় এতিয়া তেওঁলোকে আজি ৰাতিপুৱা মই এজন আপোনালোকক মই দেখুৱালে ভাল পাব এগৰাকী এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেচবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে মানে আচৰিত মানে আপোনালোকে এই এখেত আমাৰ মই ৰাতিপুৱাই মানে এতিয়া ছাৰ এখেতক মই আপোনালোকক দি দিম এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই কাৰণ ইছলাম ধৰ্মৰ নিয়মতে মৌলবীসকলে গান শুনিবই নোৱাৰে আপোনালোকে যদি তেওঁলোকে এণ্টাৰটেইনমেণ্টত যাব নোৱাৰে আপোনালোকে চাই ল'ব যে ইছলামৰ নিয়ম হৈছে তেওঁলোকে গান বাজানা এইবিলাকত যদি কোনোবা ইয়াত ইছলাম ধৰ্ম কৰা সাংবাদিক আছে ক'ব যে অন্ততঃ মৌলবীসকলে এইটোত যাবই নোৱাৰে এইটো তেওঁলোকৰ নিয়ম যেনেকৈ পাৰফিউম যদি ৱাইন মিক্স থকা পাৰফিউম সেইটো তেওঁলোকে ল'ব নোৱাৰে সেইকাৰণে তেওঁলোকে আঁতৰ লয় এইটো নিয়ম এইটো ইছলামৰ ৰুলবিলাক বহুত নিয়ম হয় মই এইটো ভিডিঅ' আপোনালোকক
পীযুষে দি দিব ৰাতিপুৱা চাই চাই মই হাঁহি আছোঁ তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত হেৰি উঠাই দিব লাগে গৰিমা গাৰ্গক ইলেকশ্যন উঠাব লাগে তো এইটো কি পৰ্যায়ত গৈছে আপোনালোকে এটা বুজি পাব পাৰে সেইকাৰণে মই ভাবোঁ যে জুবিন ডিজাৰ্ভ বেষ্ট অফ দ্য ৰেচপেক্ট কালি এতিয়া কোনোবাই কৈছে এজনে কৈছে চব মুকলি কৰি দিয়ক একো লুকাই নাৰাখিব আৰু এজনে কৈছে এইটো কেনেকৈ ওলালে অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি এতিয়া এজনে কৈছে যে CIDয়ে ইনকুৱাৰী কৰি দিওঁতে ভিডিঅ' লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে মানে পৰামৰ্শ আহিছে তাৰপিছত চবেই জানে যে পষ্টমৰ্টেম ৰিপৰ্টটো চৰকাৰে ৰিলিজ কৰিব নোৱাৰে কোৰ্টক দিব কোৰ্টৰ পৰা কোনোবাই চাৰ্টিফাইড কপি লৈ ল'ব পাৰে ইট ইজ এ ৰুল সেই লুকাব খুজিছে আকৌ যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যিটো আমি দিবই লাগিব এইটো হ'ল আইনৰ ধাৰা যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফেমিলিক দিবই লাগিব লিখিতভাৱে তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে আমিতো ৰিলিজ কৰা নাই আমি ফেমিলিৰ মানুহকে দিছোঁ এজনে কৈছে পষ্টমৰ্টেমটো কিয় ৰিলিজ কৰা নাই এজনে কৈছে ইনকুৱাৰীৰ ইমান কথা বাহিৰত কেনেকৈ আহিছে আৰু এজনে কৈছে গোটেইটো ভিডিঅ' কৰি দেখাই থাকিব লাগে তেতিয়া কোনফালে যাব যদি সকলো কথা মুকলি কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে ক'ব যে মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে কাৰণ ইনভেষ্টিগেশ্যনততো কথা বতৰাবিলাকতো পূৰা খোলাখুলিকৈ মানুহজনে ক'ব লাগিব আকৌ যদি নিদিওঁ কয় চৰকাৰে লুকাইছে সেইকাৰণে এই ইনভেষ্টিগেশ্যনটোক পুলিচৰ ওপৰত বিশ্বাস কৰিব লাগিব জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ ওপৰত বিশ্বাস কৰিব লাগিব তেতিয়া তাক আমি গৈ এটা লক্ষ্যত পামগৈ কিন্তু যদি মিডিয়া আৰু পাব্লিকে এইটো চলাই থাকিব খোজে এইটোতো কোনোফালে নোলাবগৈ এতিয়া বিপদটো হৈছে এইটো আৰু কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিনক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে কি কৈছিল ফটুৱা পাৰ্টি বুলি কৈছিল ন বিজুছ তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই সিহে এইবিলাকত সোমাব যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই মোৰ নাক টাক মই অলৰেডি কোনে নাক কাটিছিল সুপৰ নাখায় নে কোনে বোলে সুপৰ নাখাই মোৰ নাক কাটি থৈ দিছে গতিকে মোৰ কোনো ৰাস্তা নাই নাক টাক নাই মই জঁপিয়াই পৰিম এই ধৰণৰ কথা আৰু দুনিয়াৰ চবৰে ৱাইফৰ কথা কৈ আছে মই কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছোঁ নেকি তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে মইতো ক'ব যোৱা নাই কাৰো গতিকে চবৰ বিষয়ে যিহেতু শ্যামকানু পুলিচৰ লগত আছে গোটেইখিনি আছে গতিকে মই যদি চবৰ বিষয়ে ক'ব যাওঁ এইটোতো মহাভাৰত হৈ যাবগৈ কিন্তু এইটো কথা ঠিক যে যদি জীৱিত কালত জুবিনেই শ্যামকানুৰ লগত ফটো উঠিছিলে বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে তেতিয়াহ'লে বাকীটো মানুহৰ থকাটোতো কোনো স্বাভাৱিক কালিৰ পৰা মই দেখিছোঁ আছুটোকো এৰি দিয়া নাই তেওঁ দুদিন আগত কিবা কৈ আছিলে কালি তেওঁক ধৰে দুদিন আগত এওঁ কিবা কয় তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায় আকৌ তেওঁ মনে মনে হৈ যায় এইখন কিবা অদ্ভুত হৈ থকা নাই জানো ফটো এখন পালে একদম তাত আৰম্ভ কৰি দিয়ে কালিলৈকে বোলে ৰঙালীক কিয় পইচা দিছে আকৌ দুদিন আগলৈকে কৈছিল ৰঙালীক কিয় পইচা নিদিব তেওঁলোকে অসমীয়া জাতিৰ হৈ ইমান কাম কৰি আছে তেনেকেতো নহ'ব নহয় গতিকে
যিটো কাম আমাৰ দায়িত্ব যে জুবিনৰ মৃত্যু হওক হত্যা হওক কিয় হৈছিল অসমৰ ৰাইজক আমি জনাব লাগে সেই দায়িত্বটোহে আমাৰ দায়িত্ব তাৰ মাজত কোনে কেতিয়া 80 চনত কাৰ লগত ভাল আছিল 82 চনত কাৰ লগত ভাল আছিলে 90ত কাৰ লগত ভাল আছিলে তেনেকৈ ক'লেতো শ্যাম কানুৰ মোবাইলটো খুলি দিলেতো কাৰো একোৱে নোহোৱা হ'ব কাৰণ তাৰ কামেই আছিল চবৰ লগত ফটো উঠা কিমান আপোনালোকৰো ফটো আছে কি জানি এতিয়াতো ফেচবুকত থাকাবিলাকহে ওলাইছে তাৰ ঘৰত থকা এলবামটোতো ওলোৱা নাই বা তাৰ ঘৰৰ মোবাইলটোতো ওলোৱা নাই সেইখিনি ওলাই দিলেতো আৰু কটৰ হৈ যাব কিমান আপোনালোকৰ ভিতৰত কিমান সাংবাদিক ৰঙালীত গৈছিল মনত কৰকচোন কিমানে নিজৰ ফেমিলিক লৈ ৰঙালীত গৈছিলে ফাংচন হৈছেতো চবেই যাব এতিয়া এনেকুৱাটো নহয় যে ফটোখন ওলোৱাজনে গৈছিল ফটো নোলোৱাওতো সেই ফাংচনটো চাব 20,000লৈকে 25,000লৈকে ৰাতি মানুহ হৈছিলে হা বেংককলৈকেও গৈছিলে সেইখন লিষ্টটো আমি ইচ্ছা কৰিলে উলিয়াই দিব পাৰোঁ সেইটোকে গতিকে গতিকে মানে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা শেখৰজ্যোতি মহীয়া অমৃতপ্ৰভা মহন্ত এইবিলাকতো বেন মানুহ নাছিলে তেওঁলোকতো সমাজত আছিল যিদিনাখনলৈকে বেয়া কাম কৰাটো আমি গম পোৱা নাছিলোঁ হয় নহয় এতিয়া অমৃতপ্ৰভা মহন্তৰ মাকে এটা ডেন্স স্কুল চলায় নলবাৰীত এতিয়া যিমানে ডেন্স ট্ৰেইনিং ল'ব যায় তাতে চবৰ লগতে অমৃতপ্ৰভাৰ ফটো আছে এতিয়া আপুনি কেনেকৈ না কৰিব এতিয়া মোৰ লগত আপোনালোকৰতো ফটো আছে কালি যদি মই ডুবো আপোনালোকক যদি মানুহে ডুবাই যে হিমন্ত বিশ্ব শৰ্মাৰ লগত এওঁৰ কিয় ফটোখন আছে গতিকে কোনেও কাৰো লগত ফটো নুঠিব মিনিংটো সেইটোৱে হ'ব সেইকাৰণে অখিল গগৈক মই এছেম্বলিৰ পৰা অবজাৰ্ভ কৰি আছোঁ মানে চব শ্বৰ্টকাটত বিচাৰে ৰাস্তা নবনাওঁ স্কুল নবনাওঁ মানুহৰ লগত নাথাকোঁ মিয়াক চুমা খাম কিন্তু ভোট দিব লাগিব শিৱসাগৰে তো এই শ্বৰ্টকাটটো ক'ত পাব জীৱনত সেইকাৰণে দুবিধ মানুহক আপোনালোকে ডিষ্টিংগুইছ কৰক নহ'লে এইটো তদন্ত ক'তো নাযাব জুবিনৰ অনুৰাগীসকলে চৰকাৰৰ লগত আছে যে মুখ্যমন্ত্ৰী চৰকাৰ আমাৰ আস্থা আছে কিবা নহয় কিবা আমাক ৰিজাল্ট দিব আৰু যোনে ৰাজনীতি কৰিব খুজিছে ৰাজনীতি কৰি থাকিব তাক আপুনি কেনেকৈ হাক দিব তেওঁলোকে ভাবিছে যে ইয়াতে আমাৰ চব ওলাব বুলি খানা 26ৰ কাম ইয়াতে হৈ যাব বুলি সেইকাৰণে তেওঁলোকে বহুত মানে কমত ভাবি আছে আৰু দুই এদিনতে আপোনালোকক আমি এখন সাংবাদিক মেলত মাতিম আৰু দিল্লীৰ পৰাও আমি সাংবাদিকসকলক মাতিম আমি আজি কেবিনেটত SITৰ যিটো আছিলে তাক আমি প্ৰাৰম্ভিকভাৱে আলোচনা কৰিছোঁ কিন্তু এইকেইদিন ঘটনা প্ৰবাহৰ মাজৰ কাৰণে আমি অলপ ৰখিছোঁ কিন্তু সেই সাংবাদিক মেলখন আমি দিল্লীৰ পৰাও জাৰ্নেলিষ্টখিনিক আমি বিচাৰিম গতিকে অলপ ডাঙৰ কৰি আমি কৰিম যাতে গোটেই কথাখিনি আমি আলোচনা কৰিব পাৰোঁ Was that SIT report tabled in the cabinet today? Yeah, today we have discussed informally. It's a very, very damaging report. I can only say it's a very, very damning and damaging report. So we want to share that with a larger crowd. It's a very bad report. Damaging and damning report. So আমি আজি প্ৰাৰম্ভিক আলোচনা কৰিছোঁ কিন্তু ফৰ্মেল আইটেম হিচাপে আমি এই ঘটনা প্ৰবাহটোৰ কাৰণে আমি ৰখি আছিলোঁ নহ'লে আজি কৰিয়ে দিলোহেঁতেন আমি কিন্তু সেইদিনাখন আপোনালোকে আগতীয়া জানিব আমি দিল্লীৰ পৰাও জাৰ্নেলিষ্টখিনিক মাতিম কাৰণ তেওঁ যিহেতু পাৰ্লিয়ামেণ্টেৰো ডেপুটি লিডাৰ গতিকে পিপল ফ্ৰম অল অভাৰ দ্য কাণ্ট্ৰি শুড ন' দ্য একচুৱেল কেৰেক্টাৰ government will make the gist of the report published, not the entire report because there is many secret things are the statement of many people are involved. So, but we will publish the gist of the report and documents annexed to that report will also be made available, so that you can judge the documents also. GMCSৰ টোটেল যিটো বিল্ডিং হ'ব 2200 কোটি টকা দি 2200 crores আৰু টোটেল যিটো প্ৰজেক্ট সেইটো 4000 কোটি টকাৰ কাৰণ তাত বাকি মেডিকেল কলেজবিলাকৰো কিবা কিবি কম্পোনেণ্ট আছে
মই চাই দিছোঁ আকৌ ভুল হৈ যাব মই ভাবোঁ যে শ্যামকানু মহন্তৰ ওপৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিশেষকৈ ইডি আদিয়েও তেওঁৰ গোটেই গোচৰটোৰ কগনাইজেঞ্চ ল'ব we are in discussion. Sometimes legally recommendation word is not fit, but I have given you enough hint that we have already requested income tax and ED and everybody to look into the accounts and everything professionally. কাৰণ আমি ইয়াতে কাকো হাৰি যাব দিব বিচৰা নাই. So that somewhere we need the help of central agencies also. I think they will also help us in the process. But in that investigation, will the government bodies be also be under scanner? Because given the fact that there have been a lot of government agencies. I don't think so because state government of Assam has released very minimum amount. This year also I rejected all the files. So it is, I mean, he has taken mostly money from our neighboring state, not from Assam, Manipur, Nagaland. He got sponsors from there also. I to attend his function in 2015 last. After that I have not gone. 4,287 crores total. Tar bhitorot 2,200 crores will be for GMCH. এই বছৰ ডিআইপিআৰেও ৰিজেক্ট কৰিছে টুৰিজিমেও ৰিজেক্ট কৰিছিল এইবাৰ আমি দিয়া নাই কিন্তু প্ৰব্লেমটো আছে কি মই আজি আপোনালোকক ক'ব খোজা নাই শ্যামকানুৰ হৈ একচুৱেলি ফোনটোৱেই ক'ব নালাগে মানে যেনেকা মানুহবিলাকলৈ ইনকুৱাৰী কৰি আছোঁ তেওঁলোকে আটাইতকৈ বেছি প্ৰেছাৰ কৰে সেইকাৰণে গোটেই ঘটনাটো অলপ বেলেগ ধৰণৰ হৈ যায় ঠিক আছে